মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 2 মাই নেটিভ লেণ্ড শীৰ্ষক কবিতাটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আগলৈকো তোমালোকৰ এনেধৰণৰ ভিডিঅ'ৰ বাবে সহায়ক হয় আৰু ময়ো তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহ পাওঁ। কবিতাটোৰ মাজলৈ যাওঁ আহাচোন। কবিতাটোৰ নাম মাই নেটিভ লেণ্ড, অৰ্থাৎ মোৰ জন্মভূমি। He asked me, the old man by the street, blind, lonely and poorer than me, tell me what my land is like. তেওঁ মোক সুধিছিল বা তেখেতে মোক সুধিছিল the old man by the street, ৰাস্তাত লগ পোৱা বৃদ্ধ লোকজনে। ব্লাইণ্ড মানে অন্ধ আছিলে তেওঁ, lonely মানে অকলশৰীয়া আছিল, and poorer than me আৰু মোতকৈ দুৰ্ভগীয়া আছিল বা মোতকৈ দুখীয়া আছিল। ইয়াত পৰাৰটোৱে দুখীয়াও বুজাইছে বা দুৰ্ভগীয়া বুজাইছে। টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, মোৰ জন্মভূমিখন কেনেকুৱা মোক কোৱাচোন বুলি ৰাস্তাত লগ পোৱা বৃদ্ধ লোকজনে মোক কৈছিল। ব্ৰেথ ককা, আই ছেইড ব্ৰেথ ডিপ। ব্ৰেথ ককা মানে হৈছে উশাহ লোৱা ককা। মই কৈছিলোঁ ব্ৰেথ ডিপ, দীঘলকৈ উশাহ লোৱা বা গভীৰভাৱে উশাহ লোৱা। The warm air that reminds you of your childhood friends is what your land is like. সেই উষ্ণ বতাহজাক যি যাকে তোমাক তোমাৰ চাইল্ডহুড ফ্ৰেণ্ডছবিলাকৰ কথা মনত পেলাই দিব, অৰ্থাৎ বাল্যকালৰ বন্ধু বান্ধৱীবিলাকৰ কথা মনত পেলাই দিব, সেই বতাহজাকৰ দৰেই আমাৰ জন্মভূমিখনো একেই, অৰ্থাৎ আমাৰ জন্মভূমিখনো সেই আমাৰ বাল্যকালটোৰ দৰেই ধুনীয়া। The cool breeze on your face this morn, after last night's endless thunder and rain, is the peaceful breath of your land. অৰ্থাৎ যোৱা নিশাৰ ধুমুহা বৰষুণৰ পাছত, অন্তহীন এণ্ডলেছ মানে অন্তহীন, ধুমুহা গাজনি বৰষুণৰ পাছৰ যিটো ঠাণ্ডা বতাহ লগা মৰ্ণিং, ৰাতিপুৱা, মৰ্ণ মানে ইয়াত ৰাতিপুৱা বুজাইছে, মৰ্ণিং বুজাইছে, ৰাতিপুৱা যি যাক আমাৰ মুখত একদম ধুনীয়া ঠাণ্ডা বতাহ লাগে, সেই বতাহজাকৰ দৰেই আমাৰ জন্মভূমিখন পিচফুল অৰ্থাৎ শান্তিপূৰ্ণ। অৰ্থাৎ ধুমুহা গাজনি হৈ যোৱাৰ পাছত যিটো এটা ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয়, সেই পৰিৱেশটোৰ দৰেই আমাৰ জন্মভূমিখনো ধুনীয়া বুলি কবিয়ে ক'ব খুজিছে। The contented gargling of that little baby tied to her mother's sturdy back is the soil of which your land is made. Contented মানে হৈছে পৰিতৃপ্ত বা সন্তুষ্ট, আৰু গাৰ্গলিং মানে হৈছে কলকলনি, ষ্টাৰ্ডি মানে হৈছে সবল, বেক মানে হৈছে পিছফালে, টাইট মানে বান্ধি থোৱা, অৰ্থাৎ মাকৰ সবল পিঠিত বান্ধি থোৱা আৰু কলকলাই থকা এটা সন্তুষ্ট হৈ, মানে কেঁচুৱাৰ যেতিয়া ভোক লাগে তেতিয়া কান্দি থাকে ন, কিন্তু যেতিয়া তাৰ ভোক নালাগে, অৰ্থাৎ সি ধুনীয়াকৈ যেতিয়া তাৰ পেটটো ভৰি থাকে তেতিয়া সিহঁতি একদম ধুনীয়াকৈ খেলি থাকে বা কলকলাই থাকে। গতিকে তেনেকুৱা বেবী এটাৰ কলকলনিৰ দৰে কি হৈছে আমাৰ দেশৰ মাটিবোৰো, জন্মভূমিৰ মাটিবোৰো নিৰ্মিত বুলি কবিয়ে ক'ব খুজিছে। The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land. The chorus of the cuckoo and sparrows মানে হৈছে কুলি আৰু ঘৰচিৰিকাই যেতিয়া সমবেত সংগীত গাই থাকে, ওপৰৰ গছৰ ওপৰত যেতিয়া খেলি খেলি সিহঁতে সমবেত সংগীত গাই থাকে, ঠিক তেনেকুৱা একেই আমাৰ জন্মভূমিৰ আকৃতিটো বুলি কৈছে। অৰ্থাৎ আমাৰ জন্মভূমিখনৰ আকৃতিটো বা আকাৰটো কেনেকুৱা, কুলি চৰাই আৰু ঘৰচিৰিকা চৰাই সমবেত সংগীতটোৰ দৰে একেই। The distant roll of the bihu dhol, the pepa and gogona my neighbors play, the heady aroma of the pitha and laru, the scent of the evening prayer in the namghar masjid church, this make the soul of your beloved land. কি হৈছে the distant roll of the bihu dhol, আঁতৰত বাজি থকা বিহুৰ ঢোলৰ শব্দ, the pepa and gogona my neighbors play, ওচৰ মানে প্ৰতিবেশীয়ে বজোৱা পেপা আৰু গগনাৰ শব্দ, the heady aroma of the pitha and laru, পিঠা লাৰুৰ যি ধুনীয়া এটা গোন্ধ, the scent of the evening prayer আৰু সন্ধিয়া সময়ৰ প্ৰাৰ্থনা,
আৰু কি হৈছে আবেলি সময়ত সন্ধিয়া সময়ত আমি যি প্ৰাৰ্থনা গাওঁ নামঘৰ মছজিদ চাৰ্চ মছজিদ আৰু নামঘৰত দিছ মেক দ্য সোল অফ ইয়ৰ বিলাভড লেণ্ড আৰু সেয়াই হৈছে আমাৰ দেশৰ বা আমাৰ মাতৃভূমিৰ হৈছে আত্মা বা প্ৰাণ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি কবিতাটো ইমানলৈকে আলোচনা কৰিলোঁ, যিটো কবিতাই আমাৰ জন্মভূমিখনৰ বিষয়ে আলোচনা কৰিছে। জন্মভূমিখন দেখিবলৈ কেনেকুৱা সেই বিষয়ে এজন বৃদ্ধ লোকক এটি কণমানিয়ে লগতে তোমালোকক যদি আৰু কোনোবা পাঠদান লাগে তেন্তে কমেণ্টত জনাই দিবা, মই সেই বিষয়ে ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম।